নমস্কাৰ সাবেদুসকল আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইউনাইটেড পেনশন স্কিমৰ বিষয়ে প্ৰথমতে আমি চাম হোৱাট ইজ ইউনিফাইড পেনশন স্কিম যেটো এক এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে যে ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ is introduced by the central government as an option under the national pension system for central government employees with effect from 1st April 2025 অৰ্থাৎ এনপিএছৰ অধীনত থকা কৰ্মচাৰীসকলৰ কাৰণে এটা অপচন হিচাপে ইউনাইটেড পেনশন স্কিম মোৰ বিকল্প বাছি ল'ব পাৰিব আৰু 1 এপ্ৰিল 2025 ৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছে whether existing central government employee is eligible to opt for UPS বৰ্তমান কেন্দ্ৰীয় চৰকাৰত এনপিএছৰ অধীনত থকা কৰ্মচাৰীসকলে ইউপিএছক বাছি ল'ব পাৰিবনে yes হয় and eligible central government employees serve as of 1st April 2025 who are covered under national pension system NPS is eligible to opt for UPS অৰ্থাৎ 1 এপ্ৰিল 2025 ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মৰত হৈ থকা এনপিএছৰ অধীনৰ এজন কৰ্মচাৰীয়ে তেওঁ ইচ্ছা কৰিলে ইউপিএছক এক বিকল্প হিচাপে বাছি ল'ব পাৰিব whether newly recruited central government employees eligible to opt for UPS নতুনকৈ চাকৰি পোৱা কৰ্মচাৰীসকলে UPS বাছি ল'ব পাৰিবনে Yes, a central government employee who was covered under NPS retired on or before 31st March 2025 and whose meets prescribed candidates I অর্থাৎ 31st March 2025 ৰ অৱসৰ লোৱা NPS ৰ অধীনৰ কৰ্মচাৰীও অৰ্থাৎ তেওঁ অৱসৰ লোৱা কৰ্মচাৰীজনেও তেওঁ UPS ত বাছি ল'ব পাৰিব তাৰ কাৰণে তেওঁ কিখিনি কোৱালিফিকেশন লাগিব দিছে তেওঁ যে হু was superannuated after minimum 10 years অৰ্থাৎ তেওঁ minimum 10 years কাৰ্যকাল তেওঁ চাকৰি হ'ব লাগিব has retired under fundamental rules 56J অৰ্থাৎ 56J অধীনত তেওঁ হ'ব লাগিব অৰ্থাৎ তেওঁ সাসপেনশন বা তেওঁ শাস্তিমূলকভাৱে তেওঁ অৱসৰ কৰিলে নহ'ব the legally wedded spouse of deceased subscriber eligible under UPS আৰু যদি কৰ্মচাৰীজনৰ মৃত্যু হৈ গৈছে অৱসৰ লোৱাৰ পিছত তেওঁ নমিনি অৰ্থাৎ এলিজিবল তেওঁ নমিনিও UPS টো বিকল্প হিচাপে বাছি ল'ব পাৰিব গতিকে আপোনালোকে নিশ্চয় বুজি পালে আৰু যেহেতু খুব জৰুৰী কথা জনাটো অসম চৰকাৰৰ ক্ষেত্ৰতো কাৰ্যকৰী হোৱাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে ইউনাইটেড পেনশন স্কিম গতিকে আপুনি বিকল্পখিনি বাছি জানি লোৱাটো ভাল এতিয়া কি ফৰ্ম পূৰাব লাগিব UPS ৰ অধীনত যাবলৈ হলে ফৰ্ম A কোনে ফৰ্ম A পূৰাব লাগিব অপচন ফৰ্ম A newly recruited central government employees joining service on or after 1st April 2025 অৰ্থাৎ নতুনকৈ যি সকলে 1st April বা তাত on or 1st April 2025 বা তাৰ পিছত যি সকলে পাব তেওঁলোকে ফৰ্ম A পূৰাব লাগিব আৰু ফৰ্ম A টো পূৰাব লাগিব existing of option by eligible central government employees যি সকলে তাত ইতিমধ্যে এনপিএছ ৰ অধীনত কৰি আছে তেওঁলোকে এইটো ফৰ্ম পূৰাব লাগিব আপোনালোকে নিশ্চয় গম পালে from whether the form to কৰ পৰা পোৱা যাব the form A1 A2 along with the instructions can be downloaded from the ইয়াৰ যি অফিচিয়েল যি ওয়েবসাইট আছে তাৰ পৰা আপোনালোকে যিটো লিংক দেখিলে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব whether টাইমলাইন টো দিয়া হৈছে 3 মাহ দিয়া হৈছে অৰ্থাৎ 1st এপ্ৰিল মে আৰু জুন 3 মাহৰ অপচন এতিয়া দিয়া হৈছে এই 3 মাহৰ ভিতৰত তেওঁলোকে এনপিএছ ৰ পৰা ইউপিএছ ৰ বিকল্প বাছি ল'ব পাৰিব হয়তো পৰৱৰ্তী সময়ত তাক এক্সটেন্ড কৰিব পাৰে আৰু 8 নম্বৰ পইণ্টটো দিছে হোৱাট আৰ দা টাইমলাইন এক্সাৰসাইজ টু অপচন অফ ইউপিএছ আন্ডাৰ এনপিএছ বাই এলিজিবল ৰিটায়াৰ্ড 31 অৰ্থাৎ 31/3/2025 লৈকে যি সকল চেন্ট্ৰেল গভৰ্ণমেন্টৰ এমপ্লয়ী তেওঁলোকৰ কাৰণে কিবা টাইমলাইন আছে নেকি অপচন হ্যাজ টু বি এক্সাৰসাইজ উইদিন 3 months from 1st April 2025 অৰ্থাৎ 1st April 2025 ৰ পৰা তেওঁলোকৰ ক্ষেত্ৰতো 3 মাহৰ তেওঁলোকে সময় পাব অপচনটো ল'ব দিবৰ কাৰণে what are timelines to exercise the option of UPS under NPS by the legally wedded spouse যি সকল কৰ্মচাৰী মৃত্যু হ'ল NPS ৰ অধীনত থকা তেওঁলোকৰ স্পাউস সকলে তেওঁলোকৰ ওয়াইফে হওক লিগেলি নমিনি হওক তেওঁলোকে কাৰণে অপচন কি থাকিব অপচন হ্যাজ টু বি এক্সাৰসাইজ উইদিন 3 months তেওঁলোকৰ কাৰণেও 3 মাহৰ সময়সীমা থাকিব তেওঁলোক যদি এনপিএছ পেনশনৰ পৰা ইউপিএছ লৈ যাব বিচাৰে নমিনি সকলেও তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়া থাকে সেইখিনি ফিল আপ কৰাৰ পিছত তেওঁলোক যাব পাৰিব
What are the timeline to exercise the option of UPS under NPS by newly recruit central government service joining after 1st April? 1 April 2025 পিছত তেওঁলোকে কি কৰিব লাগিব? Option has to be exercised within 3 অৰ্থাৎ 1 April 2025 বা তাত পিছত ৰিক্ৰুটমেণ্ট হোৱা কৰ্মচাৰীসকলৰ কাৰণেও 3 মাহৰ সময়সীমা থাকিব। Can the option of UPS be changed subsequently? UPS ত এবাৰ সোমোৱাৰ পিছত তেওঁলোকে চেঞ্জ কৰিব পাৰিব নেকি? No. Once exercised by the option this change UPS is final and irrevocable. অৰ্থাৎ এবাৰ UPS বাছি লোৱাৰ পিছত আকৌ পুনৰ NPS লৈ ঘূৰি আহিব নোৱাৰিব। What happen if the employees fails to opt for UPS within the specific time and period? যদি নিৰ্দিষ্ট সময়ত তেওঁ যদি UPS ৰ অধীনলৈ যাব নোৱাৰে তেতিয়া কি হ'ব? An eligible person who does not exercise the UPS option under NPS within the timeline laid down shall be deemed as have option to be continued under NPS without UPS option. যদি নিৰ্দিষ্ট টাইমলাইনৰ ভিতৰত তেওঁ কাৰ্যকৰী নকৰে তেতিয়া তেওঁ NPS তে থাকিব বুলি ধৰি ল'ব, তেওঁ UPS লৈ অন্তৰ্ভুক্ত কৰা নহ'ব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি তেওঁ অপচনটো বাছি নিদিয়ে। What is the permanent retirement account number PRAN under UPS? UPS ৰ আণ্ডাৰত PRAN নাম্বাৰটো কি হ'ব? পাৰ্মানেণ্ট যিটো আমাৰ প্ৰত্যেক গভৰ্ণমেণ্টৰ এমপ্লয়ী থাকে PRAN নাম্বাৰটো। PRAN is a permanent retirement account number. অৰ্থাৎ আপোনালোকে নিশ্চয় জানে প্ৰাণটো পাৰ্মানেণ্ট NPS ৰ ক্ষেত্ৰতো আৰু UPS ৰ ক্ষেত্ৰতো ই একে থাকিব। আণ্ডাৰ হুইচ দি ট্ৰানজেকশ্যনছ আৰ ৰেকৰ্ডেড বাই দি CRA চিষ্টেম। অৰ্থাৎ প্ৰাণ নাম্বাৰটো সলনি নহয়, একেটা প্ৰাণ নাম্বাৰেই থাকিব। What are the option forms accounts opening forms under UPS to be submitted by the subscriber? ক'ত দিব লাগিব? The form can be submitted online by physically to the head of the অৰ্থাৎ আপোনাৰ DDOক বা হেড অফ দি অফিচক আপুনি দিব লাগিব ছাবস্ক্ৰাইবাৰ যিজনে ইচ্ছা কৰিব। Whether there is a option process for employment under UPS? অনলাইন প্ৰচেছ থাকিব নেকি UPS ৰ আণ্ডাৰত? Yes, subscriber can submit their request for enrollment online by filling requisite form through CRA website. অৰ্থাৎ CRA ৱেবছাইটৰ যোগেদি তেওঁ অনলাইনত ছাবমিট কৰিব লাগিব। গতিকে এইখিনিলৈকে আপোনালোকে যি UPS ৰ বিষয়ে যিখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে। অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। গতিকে খুব সহজ ভাষাত অসমীয়াতে মই কথাখিনি ভাঙনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজি পাইছে। পৰৱৰ্তী সময়ত পিছৰ যিখিনি আছে আমি সেইখিনি অলপ আলোচনা কৰিম। হোৱাট ইজ দি কোৱালিফিকেশ্যন ছাৰ্ভিচ আণ্ডাৰ UPS? কোৱালিফাইং ছাৰ্ভিচ কি? কোৱালিফাইং ছাৰ্ভিচ শ্বেল বি দি completed months for which UPS subscriber has been regular service under central government determined by the lead office. অৰ্থাৎ তেওঁ ৰেগুলাৰ এমপ্লয়ী হ'ব লাগিব। তেওঁলোকৰ যি PFRDA যিটো আছে সেই নিয়ম অনুসৰি এজন ৰেগুলাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অৰ্থাৎ যিজন NPS ৰ অধীনত যিহেতু ৰেগুলাৰ কৰ্মচাৰীসকল যে NPS ৰ অধীনত থকাসকলে UPS ৰ অপশ্যন ল'ব পাৰিব। How the subscriber can obtain the status of his application? এপ্লিকেশ্যনৰ ষ্টেটাছ কেনেকৈ পাব? The subscriber obtain the status of his application from CRA and respective nodal officer. CRA পা বা তেওঁলোকৰ nodal officer পৰা পাব। Will UPS subscriber still able to open maintain voluntary NPS Tier 1 and 2 account? অৰ্থাৎ সাধাৰণ মানুহে যি ভলণ্টাৰী NPS Tier 1 Tier 2 খোলে চাকৰি নকৰাকৈ সেইখিনিও তেওঁলোকে UPS ত থকা এজনেও সেইখিনি খুলিব পাৰিব নাই? নিশ্চয় তেওঁলোকে খুলিব পাৰিব। চাকৰি নকৰাকৈ আজিকালি যিহেতু NPS একাউণ্ট খুলিব পাৰে ভলণ্টাৰী Tier 1 Tier 2 UPS ৰ অপশ্যন লোৱা এজন চৰকাৰী কৰ্মচাৰী তেওঁ বাছি ল'ব পাৰিব। অৰ্থাৎ তেওঁ খুলিব পাৰিব NPS একাউণ্ট। চৰকাৰী NPS একাউণ্টটো নহয়, এইটো হ'ল ভলণ্টাৰী যিটো Tier 1 and Tier 2 সেইটো তেওঁ বাছি ল'ব পাৰিব। গতিকে FAQ related to contribution of under UPS. What will be happen to my existing corpus? Existing corpus NPS ত থকাখিনি কি হ'ব? On migration from NPS to UPS, the corpus of the subscriber will get transferred to the PRAN tag to UPS. অৰ্থাৎ আপোনাৰ NPS ৰ যিটো প্ৰাণ আছিলে সেই প্ৰাণ একাউণ্টলৈ NPS ৰ যিমানখিনি আপোনাৰ জমা আছিলে সেইখিনি ট্ৰান্সফাৰ কৰি দিয়া হ'ব, টেগ কৰি দিয়া হ'ব। অৰ্থাৎ তালৈ গুচি যাব, কোনো চিন্তাৰ কাৰণ নাথাকিব। NPS ৰ যিমান জমা হৈছিলে সকলোখিনি UPS ৰ যিহেতু প্ৰাণ নাম্বাৰ একে থাকিব তালৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। On migration from NPS to UPS, whether the new PRAN will be issued? NPS ৰ পৰা UPS লৈ গ'লে নতুন প্ৰাণ ইছ্যুড হ'ব নেকি? On migration from NPS to UPS, the subscriber shall identify the
আৰ্চফাইল প্ৰাণ টেগ টু দি UPS অৰ্থাৎ আগৰ প্ৰাণ নাম্বাৰটো থাকিব আপোনাৰ প্ৰাণ নাম্বাৰ সলনি নহয় যেহেতু পাৰ্মানেণ্ট একাউণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰ যিটো সেইটো আপোনাৰ একে থাকিব হোৱাট ইজ দি ইণ্ডিভিজুৱেল কৰ্পাছ এণ্ড বেঞ্চমাৰ্ক কৰ্পাছ ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কি ইণ্ডিভিজুৱেল কৰ্পাছ ইজ দি ভেলু অফ কৰ্পাছ এভেইলেবল ইন দি প্ৰাণ অফ এ ছাবস্ক্ৰাইবাৰ আণ্ডাৰ UPS অৰ্থাৎ আপোনালোকে গম পালে ইণ্ডিভিজুৱেল কৰ্পাছটো হ'ল দি ভেলু কৰ্পাছ এভেইলেবল ইন দি প্ৰাণ অফ এ ছাবস্ক্ৰাইবাৰ আণ্ডাৰ UPS আৰু বেঞ্চমাৰ্ক কৰ্পাছ হ'ল বেঞ্চমাৰ্ক কৰ্পাছ ইজ এ নেশ্যনেল ভেলু কৰ্পাছ বাই CRA ফৰ কম্প্ৰাইজিং উইথ ইণ্ডিভিজুৱেল কৰ্পাছ ইট ইজ ইছ্যুড বাই NAV অফ দি ডিফল্ট ইনভেষ্টমেণ্ট ফৰ মোৰ ডিটেইলছ ৰেগুলেটিং 12 and illustration in the schedule of the regulation may be referred তাৰ ইয়াৰ ৰেগুলেশ্যনৰ যিখিনি নিয়ম আছে সেইখিনি আপোনালোকে চাই পিছৰ কথাখিনি আপোনালোকে জানি ল'ব পাৰিব আমি আশা কৰিছোঁ ইমানলৈকে আপোনালোকে বহুখিনি কথা NPS ৰ পৰা UPS লৈ যাওঁতে কি কি সলনি হ'ব আপোনালোকে এখিলৈকে নিশ্চয় বুজি পাইছে গতিকে কৰ্মচাৰীসকলে NPS ৰ পৰা বিকল্প হিচাপে UPS যিহেতু বাছি ল'ব পাৰিব গতিকে তাৰ লোৱাৰ আগতে কি কিখিনি কথা আপোনালোকে জানিবলগীয়া আছিলে সকলোখিনি তাৰ পৰা প্ৰকাশ কৰা হৈছে FAQ related to the investment contribution can an employee select the pension fund and investment pattern under NPS yes employee can choose এজন এমপ্লয় বাছি ল'ব পাৰিব from registered pension fund and investment pattern including default pattern defined by the PFRD অৰ্থাৎ তেওঁ চুজো কৰি ল'ব পাৰিব আৰু ডিফল্ট পেটাৰ্ণো তেওঁ ল'ব পাৰিব হোৱাট হেপেন ইফ এন এমপ্লয়ী ডজ নট চুজ এ পেঞ্চন ফাণ্ড তেওঁ যদি বাছি নলয় ইন চাচ কেছ দি এমপ্লয়িজ উইল বি এছাইন টু দি ডিফল্ট পেঞ্চন ফাণ্ড তেওঁ তেতিয়া যদি চইচ কৰি নিদিয়ে ডিফল্ট পেঞ্চন ফাণ্ডত তেওঁ ইনভেষ্ট কৰাৰ কাৰণে পেটাৰ্ণটো দিব কাৰ দ্বাৰা PFRD ৰ দ্বাৰা গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে এইখিলৈকে NPS ৰ পৰা UPS ৰ বিকল্প বাছি লওঁতে আপোনালোকৰ মনত যিখিনি প্ৰশ্ন আছিলে তাৰ বহুখিনি আপোনালোকে নিশ্চয় বুজি পাইছে পৰৱৰ্তী সময়ত আৰু আমি কিছু তথ্য সংগ্ৰহ কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে 24 নম্বৰটো আপোনালোকে চাব হোৱাট আৰ দি অপশ্যনছ অফ ইনভেষ্টমেণ্ট চইচ ফৰ ইণ্ডিভিজুৱেল কৰ্পাছ আদাৰ দেন ডিফল্ট পেটাৰ্ণ ইণ্ডিভিজুৱেল চইচ আৰু ডিফল্ট পেটাৰ্ণৰ কথাটো কৈছে অপশ্যন টু ইনভেষ্ট 100% of the funds in government security scheme or option of any of the following life cycle based scheme আৰু আপোনালোকৰ অপশ্যনত কি থাকিব আৰু ডিফল্টত কি থাকিব সেইখিনি আপোনাক এই 24 নম্বৰ পইণ্টত কৈছে 25 নম্বৰ হাউ মেনি টাইমছ দি চইচ অফ পেনশ্যন ফাণ্ড এণ্ড ইনভেষ্টমেণ্ট চইচ কেন বি এক্সাৰচাইজ ইন এ ফাইনেন্সিয়েল ইয়াৰ UPS ছাবস্ক্ৰাইবাৰ শ্বেল হেভ এন অপশ্যন টু চেঞ্জ দি চইচ পেঞ্চন ফাণ্ড ওৱান্স ইন এ ফাইনেন্সিয়েল ইয়াৰ এবছৰত তেওঁ এবাৰহে অপশ্যন পাব সলনি কৰিবৰ কাৰণে নিৰ্বাচন কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট চইচ টুৱাইচ ইন এ ফাইনেন্সিয়েল ইয়াৰ আৰু ইনভেষ্টমেণ্ট চইচটো দুবাৰ পাব এটা ফাইনেন্সিয়েল ইয়াৰত গতিকে আপোনালোকে এইখিলৈকে নিশ্চয় বুজি পাইছে আজি আমি 25টা পইণ্ট NPS ৰ পৰা UPS লৈ যাওঁতে আপোনালোকৰ কিখিনি মনত প্ৰশ্ন আছিলে আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আৰু আমি বহুখিনি তথ্য সংগ্ৰহ কৰি জনাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় জানে যে এতিয়া NPS ৰ বিকল্প হিচাপে UPS অপশ্যন 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত হৈছে আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ক্ষেত্ৰতো নিশ্চয় নটিফিকেশ্যন আহিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ